অতি কম সময়ৰ ভিতৰতে বনাব পৰা এবিধ সুস্বাদু লাড্ডু আৰু লগতে হেলদিও হয়। তাৰ বাবে লৈছোঁ মই প্ৰথমতে এয়া বুট, শুকান বুট মানে ইয়াৰ বাকলিখিনি এৰুৱাই লৈছোঁ। লগতে বাদামখিনিও ড্ৰাই ৰোষ্ট কৰি লৈছোঁ আৰু এইখিনি এতিয়া গ্ৰাইণ্ডাৰত দি ভালকৈ এটা পেষ্ট বনাই ল'লোঁ আৰু পেষ্টখিনি এতিয়া ৰেডি হৈ গ'ল। নেক্সট মই ইয়াতে দিছোঁ জালুকৰ গুড়ি অকণমান, একেবাৰে চিম্পল আৰু মানে সদায় ঘৰতে থকা সামগ্ৰীখিনিৰে হৈ যায়। লগতে এয়া লৈছোঁ মই খেজুৰৰ গুড়, এইখিনি ভালকৈ মিক্স কৰি ল'ম আৰু এয়া লৈছোঁ ঘি, আৰু ঘিখিনি কিন্তু ভাল হ'ব লাগিব, মানে পিয়'ৰ ঘি হ'ব লাগিব। তো এই ঘিখিনি দি মেলি এইখিনি ভালকৈ এনেকৈ সানি ল'ম, মানে চাৰিওফালে লগাকৈ ধুনীয়াকৈ সানি ল'লোঁ। আৰু যেতিয়া এঠা এঠা টাইপৰ হৈ গ'ল, মানে লাড্ডু বনাব পৰা ধৰণৰ হৈ গ'ল, তেতিয়া এইখিনি মই ধুনীয়াকৈ লাড্ডু আকাৰত বনাই ল'লোঁ। আৰু এনেকৈ গোটেইকেইটা মই বনাই ল'লোঁ আৰু বেছিও বনোৱা নাই, যিহেতু মানুহ আমাৰ কমেই ঘৰত, সেই গতিকে অকণমান বনাইছোঁ খাবৰ বাবে। লগতে আৰু ডেইলি মানে 2-3 দিনৰ মূৰে মূৰে বনাই খাব পাৰি যিহেতু। তো এইখিনি বনাই মেলি মই এটা কণ্টেইনাৰত এনেকৈ ৰাখি দিম। যিহেতু লাড্ডুবিধ হেল্ডি হয়, সেই গতিকে ল'ৰা ছোৱালীকো কেতিয়াবা টিফিনত দিব পাৰে আৰু নিজেতো খাবই। সন্ধিয়া কিন্তু চাহৰ সৈতে খাই খুবেই মজা লাগে, মই তেনেকৈ খাওঁ। তো আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব, আৰু কেতিয়াবা যদি সময় সুবিধা হয় এবাৰ ট্ৰাই কৰি চাব পাৰে কিন্তু।